হয় নিশ্চয়কৈ মই আছোঁ বৰ্তমান জেংৰাইমুখ অঞ্চলৰ খেৰকটীয়া আৰু চাৰিকৰীয়া নদীৰ পাৰত। চাৰিকৰীয়া আৰু খেৰকটীয়া নদীৰ পাৰত যিসমূহ চাপৰি আছে, য'ত মাজুলীৰ গোৱালসকলে ম'হ পালনৰ যোগেদি তেওঁলোকৰ জীৱন জীৱিকা সুদীৰ্ঘ সময়ে পৰিচালনা কৰি আহিছে। সেই চাপৰিসমূহত এতিয়া যিসকল ম'হপালক আছে, যিসকল পশুপালক আছে, পশুপালকৰ মাজত এক দুৰ্যোগপূৰ্ণ অৱস্থা আহি পৰিছে। যিহেতু আংশিক লকডাউন, যি অৰ্ধ লকডাউন এতিয়া অসমত চলি আছে, সেই অৰ্ধ লকডাউনে সেইসকল পশুপালকৰ পেটত গামোচা বান্ধিব লগা এক অৱস্থা আহি পৰিছে। মই দেখুৱাইছোঁ এখন খুঁটি, এইসমূহ ম'হ এতিয়া বান্ধি থোৱা আছে। আৰু যিসকল গোৱালসকলে এই পশুপালনৰ যোগেদি তেওঁলোকৰ জীৱন জীৱিকা নিৰ্ণয় কৰে, আৰু সেইসকল জীৱন জীৱিকা নিৰ্ণয় কৰা পশুপালকৰ জীৱনলৈ এতিয়া ভয়াৱহ দুৰ্যোগ নামি আহিছে। আৰু সেই দুৰ্যোগৰ মাজত তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে, তেওঁলোকে চকুৰে বাট নেদেখা হৈছে। যিহেতু কৰোণা মহামাৰীয়ে সমগ্ৰ বিশ্বত এক সংকটপূৰ্ণ অৱস্থা আহি পৰিছে, আৰু সমান্তৰালভাৱে অসমতো আংশিক যি অৰ্ধ লকডাউন সদৃশ এক পৰিৱেশ আহি পৰিছে। তাৰ লগে লগে তেওঁলোকৰ এই গাখীৰসমূহ নদীৰ বুকুত পেলাই দিব লগা এক অৱস্থা আহি পৰিছে। সেই পৰিৱেশ মই ভিডিঅ' জাৰ্নেলিষ্ট ত্ৰিদীপৰ যোগেদি দেখুৱাম। এইসমূহ ম'হৰ খুঁটিৰ গোৱাল আৰু গাখীৰ ব্যৱসায়ীসকল, তেওঁলোকৰ জীৱনলৈ অহা দুৰ্যোগৰ সেই দুৰ্যোগপূৰ্ণ ছবিখন মই এই মুহূৰ্তত দেখুৱাবলৈ বিচাৰিছোঁ। এয়া হৈছে খুঁটিৰ গোৱালসকল আৰু যি ব্যৱসায়ীসকলে এই মুহূৰ্তত খেৰকটীয়া নদীত আৰু চাৰিকৰীয়া নদীত এই মুহূৰ্তত তেওঁলোকে গাখীৰখিনি ঢালি দিব লগা হৈছে। এই চৰ চাপৰিসমূহত মাজুলীৰ প্ৰায় 1000খনৰো অধিক পশুপালকে পশুপালন কৰে। দেখিছে, ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে এক দুখ লগা ছবি। যি দুগ্ধ অমৃত বুলি কোৱা হয়, সেই অমৃত এই মুহূৰ্তত নদীৰ বুকুত পেলাই দিব লগা হৈছে। সেই অমৃত এই মুহূৰ্তত নদীৰ বুকুত এনেধৰণে পেলাই দিয়া পৰিৱেশ মই ভিডিঅ' জাৰ্নেলিষ্ট ত্ৰিদীপৰ যোগেদি দেখুৱাইছোঁ। এক দুখ লগা ছবি, এখন দুখ লগা ছবি, যিখন ছবিয়ে আচলতে এই পশুপালকসকলৰ কেনেকৈ জীৱন নিৰ্বাহ কৰিছে সেই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। আচলতে প্ৰায় হাজাৰৰো অধিক লিটাৰ বহু হাজাৰ লিটাৰ গাখীৰ ইয়াত উৎপাদন হয়, আৰু সেইসকল পশুপালকে এতিয়া গাখীৰ নদীৰ বুকুত খীৰাই পেলাই দিব লগা হৈছে। সেই পৰিৱেশ মই দেখুৱাইছোঁ। আৰু যি পৰিৱেশে আচলতে এইসকল পশুপালকৰ জীৱনলৈ এই চাপৰিসমূহত প্ৰায় 1000টা পৰিয়ালে পশুপালন কৰি আছে। ইয়াত আমি চাপৰিত ধৰক সেইখন বিজনেছে ধৰক বোলে গাখীৰ অকণ কিৰাই আমাৰ সহস্ৰ পৰিয়ালক খুৱাই আছিলোঁ। যেতিয়া নেকি লকডাউন দিয়াৰ পিছত আমি একো এটা মানে খুৱাব পৰা কেপাচিটি নাইকিয়া হৈ গৈছে আমাৰ। এতিয়া মানে লঘোণত থাকিবলগীয়া বাধ্যতা হৈছোঁ আমি। লঘোণত থাকিব লগা হৈছে। লঘোণত থাকিবলগীয়া হৈছে। সেইটোৰ কাৰণে ৰাইজে এই চৰকাৰ অলপ আমাক যিটো গোৱাল এনেকুৱা কষ্টত আমি ম'হ গৰু ৰাখি আছোঁ, আমাৰ যদি সেইটো যদি বিজনেছটো যদি নাই, আমি কি কৰিম বাৰু? আপোনালোকে অলপ চেষ্টা এটা কৰি কিনে ব্যৱস্থা কৰি দিব লাগে বুলি আমি চৰকাৰলৈ অকণমান মানে জনাই দিছোঁ বাৰু। আৰু এই কি চাপৰি আছে এই এৰিয়াটোত, এই অঞ্চলটোত, জেংৰাইমুখ অঞ্চলৰ এই কি চাপৰিত কিমান পশুপালক আছে? প্ৰায় 1000 অধিক। 1000 ওপৰত আছে। আমাৰ ইয়াত বহুতখিনি চাপৰি ধৰক চেলাল নদী, আপোনাৰ এইফালে আপোনাৰ কেৰকটীয়া, আৰু শিঙিমাৰি, বাংমৰা, আপোনাৰ কৰা চাপৰি, আমাৰ উকুটি, জেংৰাই চাপৰি, বালি চাপৰি আৰু নৱালিত ইমানখিনি ম'হ আছে। ম'হ পশুপালন কৰি আছোঁ। কৰাৰ পিছত আমিতো এতিয়া আৰু এখন চৰকাৰ বন্ধ হোৱাৰ পৰা, লকডাউন হোৱাৰ পৰা আমি এতিয়া কোনো এটা চলিব নোৱাৰাত বাধ্যতা হৈ পিনি মানে গাখীৰটো আমি পানীত পেলাবলগীয়া বাধ্যতা হৈলোঁ। আৰু নিশ্চয়কৈ চেলা নদীত তেওঁলোকে গাখীৰ পেলাই দিছে। এই মুহূৰ্তত মই সেই ভিডিঅ' জাৰ্নেলিষ্টৰ যোগে ইতিমধ্যে পৰিৱেশটো দেখুৱাইছিলোঁ। আৰু এটা কথা ক'ব লাগিব যে এইসকল গোৱাল, যিসকলে এতিয়া পেটত গামোচা বান্ধিব লগা এক অৱস্থা আহি পৰিছে, সমান্তৰালভাৱে আমাৰ সৈতে এগৰাকী মাজুলীৰ প্ৰতিষ্ঠিত দুগ্ধ ব্যৱসায়ী ৰমেশ ঘোষ ডাঙৰীয়া আছে। মই তেখেতৰ পৰাও জানিম। তেখেতৰ সুদীৰ্ঘ সময় ব্যৱসায় বন্ধ। ৰমেশ ঘোষৰ গাখীৰৰ মৰ্যাদা সমগ্ৰ অসমতে আছে, সেই সকলোৱে জানে। তেখেতে যথেষ্ট
গাখীৰৰ উন্নত মানৰ গাখীৰ তেখেতে প্ৰস্তুত কৰি অসমৰ বিভিন্ন প্ৰান্তলৈ বিভিন্নজনে লৈ যোৱাৰ দেখিবলৈ পোৱা যায়। কিন্তু তেখেতৰো এই মুহূৰ্তত ব্যৱসায় বন্ধ আৰু চাৰিকৰীয়া নদীৰ পাৰত এই মুহূৰ্তত তেখেতেও এক ধৰণৰ চকু পানী টকা এক অৱস্থা আহি পৰিছে। চাৰিকৰীয়া নদীৰ পাৰত থিয় হৈ তেখেতে গাখীৰখিনি পেলাই দিছে, যিহেতু বছৰৰ বাবে গোৱালসকলক তেখেতে গাখীৰৰ বাবে এডভান্স পইচা দিয়ে আৰু সেই পইচাৰ বিনিময়ত তেওঁ গাখীৰ ল'বলৈ বাধ্য আৰু সেই গাখীৰ তেওঁ যিহেতু কোনো চাহিদা নাই, ক'লৈকো বিকিবলৈ নিব নোৱাৰে বা কোনো হোটেল ব্যৱসায় কোনো ধৰণৰ ব্যৱস্থা নাইকিয়া, তেনেস্থলত তেখেতে গাখীৰখিনি পেলাই দি এই মুহূৰ্তত চাৰিকৰীয়াৰ পাৰত চকুলো টুকিব লগা এক অৱস্থা আহি পৰিছে। মই পোনপটীয়াকৈ জানিম, ৰমেশ দা, আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, আচলতে এই 2টা বছৰ আপোনালোকে যথেষ্ট দুৰ্যোগৰ মাজত জীয়াই থাকিব লগা হৈছে। আপোনাৰ ব্যৱসায়ত এক ধৰণৰ লকডাউন, ব্যৱসায়ত যি কৰোণা মহামাৰীৰ বাবে লকডাউন দিছে, একেধৰণৰ লকডাউন আপোনাৰ ব্যৱসায়ত আৰম্ভ হৈছে, কি ক'ব? হয়, মই কি ক'ম, এতিয়া খুটিয়ালাবোৰৰ মই দুৰ্যোগ দেখিয়ে মোৰ মানে চলিব নপৰা অৱস্থা। কাৰণ তেওঁলোকক আজি ইমান দিনে মই গাখীৰবোৰ চলাই মেলি মই এওঁলোকৰ পৰিয়াল আৰু আমাৰ পৰিয়ালো আমি চলি আছিলোঁ। কিন্তু এতিয়া এই মহামাৰী দুৰ্যোগত মই এই গাখীৰটো কোনো জেগাতেই চলাব পৰা নাই। মই যোৰহাটতো গাখীৰ দিওঁ, যোৰহাটো জিলা বন্ধ হৈ যোৰহাটতো গাখীৰ নোলোৱা হ'ল। কোনো জেগাতে এতিয়া গাখীৰ মই বিক্ৰী কৰিব নোৱাৰাত মই গাখীৰ খুটিয়ালাবৰ পৰা আধা লওঁ, আধা মই গাখীৰ মানে তেওঁলোকে সেই নদীত পেলাই, ময়ো সেই নদীতে পেলাই দিওঁ। নিশ্চয়কৈ আপুনি প্ৰায় 600 লিটাৰ গাখীৰ পাওঁ বুলি কিছু মুহূৰ্তৰ আগতে আমাক কৈছিল। 600 লিটাৰ গাখীৰ দিনটোত আপুনি নদীৰ বুকুত পেলাই দিব লগা হয়। 600-700 লিটাৰ গাখীৰ ডেইলি আহে। আমাৰ এই কি কয় কুমাৰবাৰী, বৰপমুৱা, জেংৰাই চাপৰি, তাৰপিছত এই কি বুলি কয় বাংমৰা, শিঙিমাৰী, দলা চাপৰি, এই এচেৰাকটা, এইবোৰ সকলো জেগাৰ গাখীৰ আহি আমাৰ ওচৰলৈ হয়। আমি এতিয়া বিকি নথকাত এই গাখীৰবোৰতো ৰাখিব পৰা কোনো ব্যৱস্থাও নাই। সেইটো কাৰণে আমি কি কৰোঁ, নদীতে গাখীৰবোৰ পেলাই দিওঁ। অমৃত এতিয়া নদীৰ বুকুত যাহা গৈছে। হয়, তাকে অসম চৰকাৰে যদি আমাক দয়া কৰে আৰু এই খুটিয়ালাবোৰৰ যদি ভৱিষ্যত চিন্তা কৰি যদি কিবা ব্যৱস্থা কৰে, আমাক কিবা ব্যৱস্থা কৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনালোকৰ বাবে এতিয়ালৈকে কোনো ধৰণৰ আঁচনি প্ৰস্তুত কৰা নাই দেখিছোঁ আমি। আপোনালোকৰ কি ক'ব, চৰকাৰ প্ৰশাসনক কি ক'ব, এইসকল গোৱাল আৰু সমান্তৰালভাৱে আপোনালোক দুগ্ধ ব্যৱসায়ী, এই ব্যৱসায়ীসকলৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰিব? আমি চৰকাৰক তাকে মাজুলীত এটা উন্নত ধৰণৰ গাখীৰ ৰাখিব পৰা বা এনেকুৱা কিবা গাখীৰৰ কিবা এনেকুৱা ব্যৱস্থা যদি তেওঁলোকে আমাক কৰি দিয়ে, তেতিয়াহ'লে হয়তো আমি এই গাখীৰবোৰ কিবা এটা মানে ব্যৱহাৰ কৰিব পৰা যাব চাগে। নিশ্চয়কৈ মই এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা, যিহেতু দেখা যায় যে গাখীৰৰ যথেষ্ট ৰাখিব পৰা ব্যৱস্থা আছে আজি আধুনিক প্ৰযুক্তিয়ে, আৰু সমান্তৰালভাৱে গাখীৰৰ পৰা বিভিন্ন ধৰণে গাখীৰখিনি চানা বা তেনেধৰণৰ কিবা বস্তু বনাই বহুদিন ৰাখি থ'ব পাৰি, কিন্তু তেনেধৰণৰ কিবা ব্যৱস্থা চৰকাৰ প্ৰশাসনৰ মাজুলীত আছেনে? নাই, তেনেকুৱা কোনো বা ব্যৱস্থা মাজুলীত নাই। আৰু এই আমাৰ বৰপমুৱা দুগ্ধ বুলি এটা খুলিছিলে, সেইটো এতিয়ালৈকে কোনো কাৰ্যক্ৰমতা শেষ হৈ উঠা নাই, আৰু সেইটো কাৰণে এতিয়া আমি বহুত বিপদত পৰিছোঁ। এতিয়া গোৱালসকলৰ লগতে আপোনালোকৰ পেটত গামোচা বন্ধাৰ অৱস্থা। হয়, তেওঁলোকৰ ভৱিষ্যত আৰু এতিয়া খেতিওতো আপোনালোকে দেখিছে, খেতিও এইবাৰ নাই, নাই। এতিয়া তেওঁলোকে ক'ৰ পৰা কি কৰি খাব, তেওঁলোকৰ ল'ৰা ছোৱালী, তেওঁলোকৰ পৰিয়াল কেনেকৈ কি কৰি চলিব, সেয়ে আমি এতিয়া চিন্তিত হৈ পৰিছোঁ। নিশ্চয়কৈ এক দুৰ্যোগপূৰ্ণ অৱস্থাৰ মাজত সোমাই পৰিছে মাজুলীৰ পশুপালকসকল, আৰু সমান্তৰালভাৱে যি দুগ্ধ ব্যৱসায়ীসকলৰ একে অৱস্থা, তেওঁলোকে পেটত গামোচা বান্ধিব লগা এক অৱস্থা আহি পৰিছে। আৰু মাজুলীৰ এইসকল গোৱালে প্ৰায় 600 লিটাৰ গাখীৰ এই মুহূৰ্তত খেৰকটীয়া নদীৰ বুকুত পেলাই দিব লগা হৈছে, যি অমৃত পান কৰি মানুহে পুষ্টিকৰ খাদ্য হিচাপে গ্ৰহণ কৰে, সেই অমৃত এই মুহূৰ্তত নদীৰ বুকুত পেলাই দিব লগা এক অৱস্থা আহি পৰিছে। সমগ্ৰ অসমত কৰোণা মহামাৰীয়ে যি সংহাৰী ৰূপ ধাৰণ কৰিছে, তাৰ বাবে অৰ্ধ লকডাউনে মাজুলীৰ এইসকল পশুপালকৰ লগতে দুগ্ধ ব্যৱসায়ীসকললৈ জীৱনলৈ নমাই আনিছে চৰম দুৰ্যোগ আৰু দুৰ্দশা।